যাতায়াতটো যদি সুচাৰুৰূপে ভালকৈ যদি হয় তেতিয়াহ'লে হয়তোবা এই ঠাইখিনি মানে ৰক্ষা পৰিব। কাৰণ দেখা পাইছোঁ যে এইটো নদী এইটো উত্তৰ পাৰৰ পৰা দক্ষিণ পাৰলৈকে বৰ্তমান যিটো প্ৰসাৰ বা এইটো যিটো এৰিয়া বহুত এটা বিস্তীৰ্ণ এৰিয়া ব্ৰহ্মপুত্ৰ নদী হৈ গৈছে। ইয়াৰ গভীৰতা কমি গৈছে, বহুত ঠাইতে চৰ পৰিছে। এই চৰবিলাক কোনো কামত নাহে, জাষ্ট বালি আৰু বালি। গতিকে ভাল খেতি মাটি, বসতি মাটি, মানুহৰ ঘৰ বাৰী এইবিলাক নদীত গুচি গৈছে। আৰু এই বস্তুটো যদি এনেকৈ চলি থাকে তেতিয়াহ'লে এটা সময়ত মানে সমষ্টি নামটোহে থাকিব, ইয়াত কোনো মাটি নাথাকিব। লোকসভা সমষ্টি হওক বা আপোনাৰ যিটো বিধানসভা সমষ্টি হওক নামমাত্ৰ থাকিব, কিন্তু ইয়াত কোনো বসতি নাথাকিব, ইয়াত কোনো সম্পত্তি নাথাকিব। চৰকাৰে ভেটি মাটি ৰক্ষা কৰিম বুলি বহুত সময়ত বহুত শ্লোগান দিয়ে, বহুত দল সংগঠনে এইবিলাক কয়, কিন্তু ভেটি মাটি যদি ৰক্ষা কৰিব লাগে তেতিয়াহ'লে এইবিলাক ভেটি মাটি কি আমাৰ অসমৰ নহয় নেকি, ইণ্ডিয়াৰ সম্পত্তি নহয় নেকি? এইবিলাক বিদেশৰ মাটি নহয় নহয়, ইয়াৰ মানুহখিনি ইয়াৰ মাটিবিলাকতো আমাৰ অসমৰে মাটি। গতিকে এইবিলাকক এটা পাৰ্মানেণ্ট সম্পত্তি। এবাৰ এইবিলাক মাটি উঠি গুচি গ'লে, ভাঙি গ'লে এইবিলাক পিছলৈ আৰু সম্পূৰ্ণৰূপে আৰু এনেকৈ বনোৱা সম্ভৱ হ'বনে? গতিকে এই সম্পত্তিবিলাক যদি নষ্ট হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে তেতিয়াহ'লে ইয়াৰ অৰ্থনৈতিক ইয়াৰ যিখিনি মানে উন্নতি আছে এই উন্নতিত কেতিয়াও বাধা নপৰিব। মানুহখিনিৰ শৈক্ষিক অৰ্থনৈতিক সকলো দিশৰ পৰাই এই মানুহখিনি আগবাঢ়ি যাব। আজি ইয়াত মাটি ভাঙি ক'ৰবাত ঘৰ বেলেগত গুচি গ'লে তাতে যদি আপোনাৰ নতুন টিঙৰ ঘৰ দেখা পায়, সন্দেহৰ চকুৰে চাই যে এইবিলাক ক'ৰ পৰা আহিল। কিন্তু এই মানুহখিনি এই অঞ্চলৰ একদম স্থায়ী বসতি কৰা মানুহ, এই মানুহখিনিৰ এনেকুৱা দুৰৱস্থা হোৱাৰ কাৰণে দায়ী কিন্তু চৰকাৰৰ ভাল পদক্ষেপ নোলোৱাৰ কাৰণে। গতিকে যিহেতু এটা ভাল পদক্ষেপ লৈছে, আমি স্বাগতম জনাইছোঁ। আৰু এই কামটো সুচাৰুৰূপে হ'ব লাগে। প্ৰতিটো দল সংগঠন, ইয়াৰ যিবিলাক বেচৰকাৰী মানে সংগঠন আছে, NGO আছে বা সংগঠন আছে, চবে চোকা দৃষ্টি ৰাখিব লাগে। এটা একদম ক্লিয়াৰ এটা কাম হ'ব লাগে, সেইটো আমি আশা কৰিছোঁ ইয়াৰ মানে স্থায়ী মানুহ হিচাপে। ধন্যবাদ। থেংক ইউ, ধন্যবাদ। দিনৰ অন্তৰত আমি পালোঁ কামটো প্ৰটেকশ্যন। এইটো প্ৰটেকশ্যনটো পাৰ্মানেণ্ট প্ৰটেকশ্যন বুলি সকলোৱে দাবী উত্থাপন কৰিছে যে এইটো পাৰ্মানেণ্ট হ'ব। তাত আমি কংগ্ৰেচুলেশ্যন জনাইছোঁ। আজি এইটো কামৰ কাৰণে আচলতে আমি ইয়াত দেখা পাইছোঁ যে ইতিমধ্যে চেল্ফি ক্ৰেডিট লোৱা আৰম্ভ হৈ গৈছে। কিন্তু সদৌ অসম মিঞা মঞ্চৰ কাৰণে চেল্ফি ক্ৰেডিটৰ বিষয় নহয়, এইটো আমাৰ উন্নয়নৰ বিষয়। আমাৰ সম্পত্তিখিনি, আমাৰ জাতীয় সম্পত্তিখিনি, মাটি ভেটিখিনি ৰক্ষা কৰিব লাগে, এইটো আমাৰ উদ্দেশ্য। সেই উদ্দেশ্যত আজি আমি 23 বছৰে আন্দোলন কৰি আজি এইটো আদায় কৰিবলৈ সক্ষম হৈছোঁ বুলি আমি দাবীয়ে কৰোঁ। অসমবাসী ৰাইজে জানে, বিবেচনা কৰিব নিশ্চয়। দ্বিতীয় কথাটো হ'ল আমি ইষ্টিমেট বিচাৰিছিলোঁ যে আমি সদৌ অসম মিঞা মঞ্চৰ ফালৰ পৰা আমি অফিচিয়েলি ইষ্টিমেটখন যদি আমাক ইজিলি দিয়ে, ইয়াৰ পৰাই পাওঁ, তেনেহ'লে আমি প্ৰচেচিঙত যাব নালাগে। কিন্তু তেখেতসকলৰ হয়তো দিব পৰা নাই। আমি অফিচিয়েলি ইষ্টিমেটখন খুজিম আৰু বাই ইষ্টিমেট ইয়াত কাম হ'ব, ইয়াত কোনো কম্প্ৰমাইজ কৰা নহ'ব। কাৰণ এইটো আপোনালোকে জানে, ইয়াত ন' কম্প্ৰমাইজ মাইণ্ডত সদৌ অসম মিঞা মঞ্চই ইয়াত মানে দেখা শুনা কৰিব। আৰু লগতে আমি আহ্বান জনাইছোঁ অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী মহোদয়ক এইটো কামৰ বিষয়ে অলপ চোকা দৃষ্টি ৰাখিব লাগে, যাতে কৰাপশ্যনৰ কোনো এটা চামে ইয়াত মানে হস্তক্ষেপ কৰিব নোৱাৰে। কাৰণ বিগত দিনত মাথাউৰি হৈছিল, কেৱল কি মাথাউৰিৰ নামত টকা আহিছিল, গৰাখনত ভাঙি লৈ গৈছে, বাছ শেষ, বিল শেষ। হাজাৰ হাজাৰ কোটি কোটি টকা বিগত 78 বছৰে কেৱল আহিছে গেছে, খাইছে ধ্বংস। ৰাজভঁৰাল খালী হৈছে। এতিয়াতো ৰাজভঁৰাল খালী নহ'ব। এতিয়া ৰাজভঁৰালৰ পইচাটো সঠিকভাৱে একদম পুংখানুপুংখানুভাৱে নিয়াৰিকৈ আমি ইয়াত যাতে মানে নিয়াৰিকৈ মানে কামটো কৰে, তাৰ কাৰণে আমি সহযোগিতা কৰিম আৰু চৰকাৰ পক্ষক আহ্বান জনাইছোঁ। আৰু এটা থেংকছ দিছোঁ আমাৰ পাৰ্মানেণ্ট ৰিভাৰ প্ৰটেকশ্যনৰ কাৰণে, যিহেতু ফণীভূষণ চৌধুৰী ডাঙৰীয়াই পাৰ্লিয়ামেণ্টত লোকসভাত বিল উত্থাপন কৰিছিল আৰু হেভি ফাণ্ড লাগে বুলি কৈছিল। আজি তাৰে প্ৰতিফলন বুলি মই ভাবোঁ। এতিয়া গোটেই ক্ৰেডিটৰ কথা কি চৰকাৰৰ মৌলিক দায়িত্ব পালন কৰি আছে বুলি মই ভাবোঁ। কাৰণ ৰাজভঁৰালৰ টকা দি ৰাইজৰ জনগণৰ উন্নয়নৰ কাৰণে ব্যৱহাৰ কৰি আছে। ইয়াত চৰকাৰক আমি কংগ্ৰেচুলেশ্যন জনাইছোঁ, যিহেতু উদ্যমেৰে লৈছে কামটো, আমাৰ দাবীটো মানি লৈছে। এতিয়া ফণীভূষণ ডাঙৰীয়াক আমি কংগ্ৰেচুলেশ্যন জনাইছোঁ। আমি এই ৰিভাৰ প্ৰটেকশ্যন, পাৰ্মানেণ্ট ৰিভাৰ প্ৰটেকশ্যনটো পাই আৰু আগলৈ আমাৰ দাবী বিগত দিনৰ পৰা চলি আহিছে, খৰমুজাৰ পৰা একদম ধুবুৰীলৈকে য'ত পাৰ্মানেণ্ট ৰিভাৰ প্ৰটেকশ্যন লাগে ত'তে চৰকাৰে এই প্ৰজেক্টটো আদায় দিব লাগে বুলি আমি বিগত দিনৰ পৰা দাবী উত্থাপন কৰিছোঁ। আৰু এই মুহূৰ্ততো উত্থাপন কৰিছোঁ যে ইমান দিনে আমি দক্ষিণ পাৰৰ পৰা উত্তৰ পাৰৰ পৰা আহি আমাৰ ধুবুৰী লোকসভা সমষ্টিখন এতিয়া মেঘালয় বৰ্ডাৰ পাই গৈছে। আপোনালোকে জানে, এতিয়া আমাৰ থাকিবলৈ জেগা নাই, ঘৰ বান্ধিবলৈ জেগা নাই, এতিয়া মেঘালয় বৰ্ডাৰ আহি পাইছে। এইখিনি যিখিনি আছে, এইখিনি যাতে আমি আগলৈ আমাৰ জনগণে যাতে ভোগ কৰিব পাৰে, আমাৰ ভেটি যাতে সুৰক্ষিত থাকে।